নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আজি আমি এটা অতি শক্তিশালী যুগৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় দৰ্শক, শনি আৰু সূৰ্যৰ সংগমেৰে গঠিত হোৱা নৱপঞ্চম ৰাজযোগ, যিটো 17 নৱেম্বৰৰ পৰা হ'বলৈ গৈ আছে। বন্ধুসকল, এই যুগ ইমানেই ফলপ্ৰসূ আৰু সৌভাগ্য যে ই তিনিটা নিৰ্দিষ্ট ৰাশিৰ জীৱনত হঠাৎ পৰিৱৰ্তন নিব পাৰে। সেয়া চাকৰি, ব্যৱসায় বা ধন বৃদ্ধিৰ ক্ষেত্ৰতেই হওক। গতিকে আজিৰ বিশেষ জ্যোতিষ যাত্ৰা আৰম্ভ কৰোৱা হওক। কিন্তু প্ৰথমে এটা কথা মনত ৰাখিব, এই ভৱিষ্যতবাণী আপোনাৰ চন্দ্ৰৰ ৰাশিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, অৰ্থাৎ আপোনাৰ জন্মৰ সময়ত চন্দ্ৰৰ অৱস্থানৰ দ্বাৰা আপোনাৰ ৰাশিৰ নিৰ্ণয় কৰা হৈছে। সূৰ্য আৰু শনিৰ এক অনন্য সংঘ। এতিয়া প্ৰথমে বুজি লওঁ এই নৱপঞ্চম ৰাজযোগ কি। বন্ধুসকল, সূৰ্য আৰু শনি যদিও দুটা গ্ৰহক পিতৃপুত্ৰ বুলি গণ্য কৰা হয়, তথাপিও আপুনি জানে যে ইহঁতৰ মাজত সদায় শত্ৰুতাৰ অনুভূতি থাকে। সূৰ্যই অহংকাৰ, শক্তি, আত্মা, নেতৃত্বৰ প্ৰতীক, আনহাতে শনিয়ে কৰ্ম, ন্যায়, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমক প্ৰতিনিধিত্ব কৰে। যেতিয়া এই দুটা গ্ৰহ একে সময়তে এটা বিশেষ কোণত একত্ৰিত হয়, তেতিয়া শক্তিৰ এক অনন্য ভাৰসাম্যৰ সৃষ্টি হয় আৰু ইয়াতে নৱপঞ্চম ৰাজযোগৰ জন্ম হয়। 2025 চনৰ 17 নৱেম্বৰত দুপৰীয়া 2:23 সূৰ্য আৰু শনি 120 ডিগ্ৰী কোণত থাকিব। মীন ৰাশিত শনি পশ্চাদগম আৰু সূৰ্যৰ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে এই যুগ গঠন হ'ব। দুয়োৰে মাজৰ এই 120 ডিগ্ৰী সম্পৰ্কক ত্ৰিকোণ দৃষ্টি বুলি কোৱা হয় আৰু এই ত্ৰিকোণ দৃষ্টি নৱপঞ্চম ৰাজযোগৰ ভেটি স্থাপন কৰে। এই সময়ছোৱাত সূৰ্যই নৱম স্থানৰ পৰা পঞ্চম স্থান আৰু শনিয়ে পঞ্চম স্থানৰ পৰা নৱম গ্ৰহক দিক দিব। যেতিয়া পঞ্চম আৰু নৱম ঘৰৰ শক্তিসমূহ একত্ৰিত হ'ব, তেতিয়া ব্যক্তিজনে সৌভাগ্য, শিক্ষা, কৰ্ম আৰু সন্মানৰ ক্ষেত্ৰত প্ৰচণ্ড অগ্ৰগতি অনুভৱ কৰিব। আৰু বন্ধুসকল, এইবাৰ এই সংমিশ্ৰণে তিনিটা নিৰ্দিষ্ট ৰাশিৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে: মীন, বৃশ্চিক ৰাশি আৰু লগতে হ'ল মকৰ ৰাশি। এতিয়া প্ৰতিটো ৰাশিৰ বিষয়ে পৃথকে পৃথকে আলোচনা কৰি যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানোৱা হওক মীন ৰাশি। আজি আমি যদি মীন ৰাশি চাওঁ, এই সময় সঁচাকৈ মীন ৰাশিৰ বাবে সোণালী আখৰেৰে লিখা হ'ব। কাৰণ এই সময়ত আপোনাৰ ৰাশিৰ লগ্ন ঘৰত শনি আৰু নৱম স্থানত সূৰ্যক স্থাপন কৰা হ'ব। এতিয়া লগ্ন আৰু নৱম স্থানৰ পৰা অহা এই শক্তি যেতিয়া ইটোৱে সিটোৰ লগত সংযোগ হয়, তেতিয়া মানুহৰ জীৱনত ভাগ্যৰ দুৱাৰ মুকলি হয়। আপোনাৰ ভিতৰত আত্মবিশ্বাসৰ নতুন জোৱাৰ উঠিব। মাহৰ পিছত মাহ ধৰি বাকী থকা কামবোৰ হঠাতে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি নিযুক্তি লাভ কৰে, তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো পদোন্নতি বা বদলি এতিয়া বাস্তৱত পৰিণত হ'ব পাৰে। শনি আপোনাৰ ৰাশিত পশ্চাদমুখী, অৰ্থাৎ ই অতীতৰ কৰ্মৰ হিচাপ নিষ্পত্তি কৰিব। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিছে, তেন্তে তাৰ ফল লাভ কৰিবলৈ ওলাইছে। আপুনি এনেই অনুভৱ কৰিব যে অৱশেষত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অলপ ফল পোৱা গৈছে। নৱম পঞ্চম যুগে আপোনাৰ কেৰিয়াৰ আৰু সুনামৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলাব। আপোনাৰ চৌপাশৰ মানুহে আপোনাৰ পৰামৰ্শক মূল্য দিব। প্ৰশাসন, শিক্ষা, আধ্যাত্মিকতা বা চৰকাৰী কামৰ লগত জড়িত সকলে এই সময় অত্যন্ত লাভজনক বুলি বিবেচনা কৰিব। আপোনাৰ আৰ্থিক অৱস্থা যদি চাওঁ, এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হ'ব। কিছুদিন ধৰি থকা আৰ্থিক বাধাবোৰ ক্ৰমান্বয়ে সমাধান হ'ব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে এই সময়টো সুবিধাজনক হ'ব। পুৰণি প্ৰকল্পৰ পৰাও আপুনি অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰে। বোনাছ, প্ৰমোচন আৰু চৰকাৰী আঁচনিৰ পৰা লাভ হ'ব। ব্যক্তিগত জীৱন যদি চাওঁ, আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। বিবাহিতসকলৰ বাবে তেওঁলোকৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ সম্পৰ্ক অধিক পৰিপক্ক আৰু বিশ্বাসযোগ্য হৈ উঠিব। অবিবাহিত ব্যক্তিৰ বাবেও বিবাহৰ প্ৰস্তাৱৰ সম্ভাৱনা থাকে। ঘৰৰ পৰিৱেশ সুখেৰে ভৰি পৰিব। স্বাস্থ্য যদি চাওঁ, এই সময়ত আপোনাৰ স্বাস্থ্য বহুত ভাল হ'ব। আপুনি উৎসাহ আৰু শক্তিৰে ভৰি পৰিব। মানসিকভাৱে শান্তি অনুভৱ কৰিব। মাত্ৰ অতিমাত্ৰা কাম নকৰিবলৈ সাৱধান হওক, কিয়নো সূৰ্য আৰু শনিৰ সংযোগে কেতিয়াবা ক্লান্তিৰ সৃষ্টি কৰিব পাৰে।
আপুনি পাৰিলে শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ শনিবাৰে এজোপা আঁহত গছ পূজা কৰি সৰিয়হ তেলৰ আপুনি চাকি জ্বলাওক। লগতে দেওবাৰে সূৰ্য দেৱক ওচৰত আপুনি প্ৰাৰ্থনা কৰি ওম সূৰ্যায় নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, 2 নম্বৰ এতিয়া আমি যদি ৰাশি চাওঁ বৃশ্চিক ৰাশি। এতিয়া বৃশ্চিক ৰাশিৰ কথা কওঁ, যিসকল অত্যন্ত দৃঢ় প্ৰতিজ্ঞ, ৰহস্যময় আৰু কঠোৰ পৰিশ্ৰমী বুলি গণ্য কৰা হয় বন্ধুসকল, এই নৱপঞ্চম ৰাজযোগ আপোনালোকৰ বাবে আশীৰ্বাদতকৈ কম নহয়। আপোনাৰ শাসক গ্ৰহ মংগল এই সময়ত সূৰ্যৰ লগত থাকিব, অৰ্থাৎ আপোনাৰ শক্তি আৰু কাৰ্যক্ষমতা আপুনি ঘাটীয়ভাৱে বৃদ্ধি পাব। শনি আৰু সূৰ্যৰ এই সংমিশ্ৰণে আপোনাৰ কৰ্মভাৱ আৰু ভাৱক প্ৰভাৱিত কৰিব, অৰ্থাৎ যিমানে কষ্ট কৰিব সিমানেই বেছি পুৰস্কাৰ লাভ কৰিব। নিজৰ কেৰিয়াৰত নতুন দিশ বিচাৰি থকা সকলৰ বাবে এইবাৰ আচৰিত সুযোগ আহিব। চাকৰি আৰু কেৰিয়াৰ যদি চোৱা হয়, যদি আপুনি নিয়োজিত হয় তেন্তে আপোনাৰ বছ আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰদৰ্শনত আপ্লুত হ'ব। আপুনি পদোন্নতি, বোনাছ লাভ কৰিব পাৰে বা কোনো ডাঙৰ প্ৰকল্পৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই যুগে সফলতাৰ অনুঘটক হিচাপে প্ৰমাণিত হ'ব পাৰে। স্বনিয়োজিতসকলে এই সময়ছোৱাত অভাৱনীয় লাভৰ সন্মুখীন হ'ব পাৰে। আপুনি এটা ডাঙৰ অৰ্ডাৰ বা নতুন ক্লায়েণ্ট লাভ কৰিব পাৰে। বিশেষকৈ সংবাদ মাধ্যম, আৰক্ষী, নিৰাপত্তা বা প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত সকলৰ বাবে এই সময় ফলপ্ৰসূ হ'ব। আৰ্থিক অৱস্থা যদি চাওঁ, উপাৰ্জন নতুন উৎস মুকলি হ'ব। কেইবাদিনো আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। বন্ধু বা আত্মীয়ৰ পৰা টকা আহিব, কিন্তু বুদ্ধিমান ৰূপে বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক, কিয়নো শনিৰ ৰেট্ৰগ্ৰেড প্ৰভাৱে সাৱধানতাৰ পৰামৰ্শ দিয়ে। প্ৰেম আৰু পৰিয়াল যদি চাওঁ, এই সময়ছোৱাত আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। সম্পৰ্ক থকা সকলৰ বাবে এই সময়ে হয়তো নতুন আৰম্ভণি কঢ়িয়াই আনিব পাৰে। পৰিয়ালত কিবা এটা শুভ পৰিঘটনাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ পৰাও সুখ আহিব। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্য ভাল হ'ব, কিন্তু খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। সূৰ্য, অগ্নিশক্তি আৰু শনিৰ গুৰুত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। এই সময়ছোৱাত নিয়মিত ধ্যান আৰু যোগাসন অত্যন্ত লাভজনক হ'ব। আপুনি পাৰিলে প্ৰতি শনিবাৰে 108 বাৰ ওম শনিশ্চৰায় নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। দেওবাৰে এটা তামৰ পাত্ৰত পানী ভৰাই সূৰ্যদেৱক অৰ্পণ কৰক। গুড় আৰু তিল দান কৰাটো অত্যন্ত শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আমি মকৰ ৰাশি। এতিয়া মকৰ ৰাশিৰ কথা কওঁ, যিসকলক কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু দায়িত্বৰ প্ৰতীক বুলি গণ্য কৰা হয়। বন্ধুসকল, এই নৱপঞ্চম ৰাজযোগে সঁচাকৈ আপোনাৰ বাবে জীৱন পৰিৱৰ্তনকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত সূৰ্যক একাদশ স্থানত আৰু শনিক 2য় স্থানত ৰখা হ'ব। এতিয়া এই কথাটো বিবেচনা কৰক, 2য় ঘৰটোৱে ধন সম্পত্তি আৰু পৰিয়ালক প্ৰতিনিধিত্ব কৰে, আনহাতে একাদশ ঘৰটোৱে লাভ আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। এই ঘৰ দুটা শনি আৰু সূৰ্যৰ দৰে গ্ৰহৰ সৈতে সংযুক্ত হ'লেও হঠাৎ আৰ্থিক লাভ, পাৰিবাৰিক মিলন, সামাজিক সন্মান আদি লাভ কৰা হয়। আৰ্থিক অগ্ৰগতি এই সময়ত মকৰ ৰাশিৰ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। পুৰণি ঋণ এটা ঘূৰাই পাব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা আছে। হঠাৎ এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰিত হ'ব পাৰে। যদি আপুনি ষ্টক মাৰ্কেট বা বিনিয়োগৰ সৈতে জড়িত তেন্তে সাৱধানে কিন্তু বুদ্ধিমান ৰূপে আগবাঢ়িব, আপুনি ভাল লাভ কৰিব পাৰে। চাকৰি আৰু কেৰিয়াৰ যদি চাওঁ, কৰ্মসংস্থাপনত থকা সকলৰ বাবে এই সময়ত অতি শুভ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম শলাগ লোৱা হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। কিছুমান পদোন্নতিও পাব পাৰে। চৰকাৰী বিভাগত থাকিলেও তাতো সফলতাৰ লক্ষণ দেখা যায়। পৰিয়ালৰ আৰু বৈবাহিক জীৱন যদি চাওঁ, পৰিয়ালৰ ভিতৰত পুৰণি বিবাদৰ সমাধান হ'ব পাৰে। সম্পৰ্কবোৰ উন্নত হ'ব। আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ঘৰতে কিবা এটা শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি বিচ্ছিন্ন হৈ থকা মানুহবোৰ হয়তো পুনৰ একত্ৰিত হ'ব পাৰে। স্বাস্থ্য যদি চোৱা হয়, শাৰীৰিকভাৱে এইটো এটা ভাল সময় হ'ব। আপুনি মানসিকভাৱে শান্ত হৈ থাকক। মাত্ৰ খাদ্য অভ্যাসৰ প্ৰতি মনোযোগ দিয়ক আৰু খঙৰ পৰা আঁতৰি থাকক। সূৰ্য আৰু শনি দুয়োটা শৰীৰত তাপ বৃদ্ধি কৰে, গতিকে শীতল স্বভাৱ বজাই ৰাখক আৰু স্বাস্থ্যিক আহাৰ গ্ৰহণ কৰক। আপুনি পাৰিলে শনিবাৰে দুখীয়া মানুহক কলা তিল, মাটিমাহ, দালি, কাপোৰ দান কৰক।
সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু ৰঙা কাপোৰ পিন্ধক। ওম হ্ৰীম হ্ৰোম সহ সূৰ্যাই নম মন্ত্ৰ আপুনি 11 বাৰ জপ কৰক। গতিকে বন্ধুসকল, আমি দেখাৰ দৰে 2025 চনৰ 17 নৱেম্বৰ গঠন হোৱা এই শনি সূৰ্য নৱপঞ্চম ৰাজযোগে সকলোৰে জীৱনলৈ কিছু পৰিৱৰ্তন আনিব। কিন্তু এই যুগে মীন, বৃশ্চিক, মকৰ ৰাশিৰ বাবে বিশেষভাৱে সৌভাগ্যৱান বুলি প্ৰমাণিত হ'ব। মাত্ৰ মনত ৰাখিব, এই সময়ছোৱাত নিজৰ কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাধাৰা বজাই ৰাখিব। কাৰণ শনিয়ে সদায় কঠোৰ পৰিশ্ৰম কৰাসকলক সহায় কৰে আৰু সত্যৰ পথত খোজ দিয়াসকলক সূৰ্যই পোহৰ দিয়ে। যদি আপুনি এই ৰাজযোগ আপোনাৰ জীৱনত অধিক ফলপ্ৰসূ হোৱাটো বিচাৰে, তেন্তে নিয়মিতভাৱে সূৰ্য আৰু শনি দুয়োকে পূজা কৰক। সূৰ্যক পানী আৰু শনিক তেল আগবঢ়াওক। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইতিবাচক কাম কৰি যাওক, কাৰণ গ্ৰহবোৰে আমাৰ কৰ্মৰ ফল প্ৰদান কৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়ালৈকে আমি বিদায় মাগিলোঁ। ধন্যবাদ।